নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণ যোজনাৰ 18 নং কিস্তিক লৈ ডাঙৰ ঘোষণা। দুৰ্গা পূজাৰ আগতে লাভ কৰিব পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন আৰু আত্মসহায়ক গোটৰ 10,000 টকাক লৈ নতুন আপডেট। যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ আৰু শ্ৰমিকসকললৈ ডাঙৰ ঘোষণা। শ্ৰমিকসকলৰ দিন হাজিৰা টকাটো বৃদ্ধি কৰিলে চৰকাৰে আৰু অৰুণোদয় আঁচনি 3.0ক লৈ বৃহৎ ঘোষণা আৰু ৰেচন কাৰ্ডক লৈ নতুন আপডেট। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণক লৈ, অৰ্থাৎ কৃষকসকলৰ বাবে। বন্ধু-বান্ধৱীসকল, যিসকল কৃষক আছে তেওঁলোকে 18 নং কিস্তিৰ ধন দুৰ্গা পূজাৰ আগতে লাভ কৰিব। পোনপ্ৰথমতে আপডেটটো চাই লওক। 5 অক্টোবৰত লাভ কৰিব পিএম কিষাণ যোজনাৰ ধন। শীঘ্ৰেই কৰক এই কাম, অন্যথা নাপাব ধন। পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তিক লৈ শীঘ্ৰেই আহিল ভাল খবৰ। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব পিএম কিষাণ সন্মান নিধি যোজনাৰ 18তম কিস্তিৰ ধন আৰু 5 অক্টোবৰত 18 নং কিস্তিৰ ধন সোমাব কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধন বুলি ঘোষণা কৰিলে আৰু হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে আৰু ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। অৰ্থাৎ এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম। যদি এই কাম নকৰে তেনেহ'লে বঞ্চিত থাকিব, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধি আঁচনিৰ 2,000কৈ টকা। আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো বাধ্যতামূলক। যদি EKYC নকৰে তেনেহ'লে বঞ্চিত থাকিব আৰু পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব EKYC। EKYC কৰিবলৈ আপোনালোকৰ অনলাইনৰ মাধ্যমতো কৰিব পাৰিব। যদি অনলাইনৰ মাধ্যমত কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কৰিব পাৰিব EKYC। EKYC নকৰিলে বঞ্চিত হৈ থাকিব আৰু EKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে আপোনালোকক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। আৰু পিএম কিষাণ সন্মান নিধি 18তম কিস্তিক লৈ ইতিমধ্যে চৰকাৰে দিলে ভাল খবৰ। অৰ্থাৎ যিসকল কৃষক হয় তেওঁলোকলৈ দিলে ভাল খবৰ। 18তম কিস্তিৰ ধন আপোনালোকে লাভ কৰিব অহা 5 অক্টোবৰ তাৰিখে। আৰু যিসকল পূৰ্বৰ কিস্তিৰ ধনসমূহ পোৱা নাছিলে, কিবা কাৰণত তেওঁলোকে বঞ্চিত হৈ আছিলে, যদি এতিয়াৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো সকলোখিনি তথ্য ঠিক কৰে তেনেহ'লে তেওঁলোকৰ যদি 5টাকৈ ইনষ্টলমেণ্ট লেট থাকে তথাপিও তেওঁলোকক 10,000কৈ টকা প্ৰেৰণ কৰিব ডিবিটিৰ মাধ্যমত পোনপটীয়াকৈ। আৰু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যিসকলৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই তেওঁলোকক আহ্বান জনাইছে যে আপোনালোকে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খুলি লওক। আৰু যিসকলৰ লেণ্ড শ্বেডিংটো হৈ আছে তেওঁলোকে কিন্তু মাটিৰ জমাবন্দীটো আপডেট দিব লাগিব। অৰ্থাৎ আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে। অৰ্থাৎ অহা 5 অক্টোবৰ তাৰিখে লাভ কৰিব পিএম কিষাণ সন্মান নিধি যোজনাৰ 18তম কিস্তিৰ ধন। গতিকে তাৰ আগতে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছ যিখিনি ভুল হৈ আছে শুধৰণি কৰি লওক আৰু আহিবলগীয়া 18 নং কিস্তিৰ ধন যদি আপোনালোকৰ 3টা লেট হৈ আছে তেনেহ'লে 6,000 টকা, 2টা লেট হ'লে 4,000, যদি 5টা লেট আছে 10,000 আৰু এটা কিস্তিৰ ধন পাবলৈ হ'লে তেনেহ'লে 2,000 টকাকৈ লাভ কৰিব ডিবিটিৰ মাধ্যমত নিজৰ একাউণ্টত। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ডাঙৰ আপডেট পিএম কিষাণ সন্মান নিধি যোজনাক লৈ। যদি পিএম কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে মহিলাসকলৰ বাবে, অৰ্থাৎ চেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোটক লৈ। যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকলৈ নতুন আপডেট। এই 10,000 টকা কেতিয়া লাভ কৰিব আৰু কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু আত্মসহায়ক গোটক লৈ বৃহৎ আপডেট আহিছে, গতিকে পোনপ্ৰথমতে আপডেটটো চাই লওক। আত্মসহায়ক গোটক লৈ ডাঙৰ আপডেট। SHG নিউ আপডেট 2024। 6 প্ৰকাৰৰ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000কৈ টকা। কিছুমান চৰ্ত বান্ধি দিছে ৰাজ্য চৰকাৰে, কিন্তু কি কি চৰ্ত পোনপটীয়াকৈ চাই লওক। 1 নম্বৰত আছে বিজনেছ প্লেন ফৰ্ম নিদিয়া মহিলা, 2 নম্বৰত আছে গছপুলিৰ ফটো নিদিয়া মহিলা আৰু 3 নম্বৰত আছে বেংক একাউণ্ট নিদিয়া মহিলাই লাভ নকৰিব এই 10,000কৈ টকা। আৰু 4 নম্বৰত আছে জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান থকা মহিলা আৰু 5 নম্বৰত আছে ST SC মৰাণ মটক টি ট্ৰাইব আদিৰ 4টাতকৈ অধিক সন্তান থকা মহিলাই লাভ নকৰিব এই 10,000কৈ টকা। আৰু 6 নম্বৰত আছে ডিবিটি লিংক নথকা বেংক একাউণ্ট। এই 6 প্ৰকাৰৰ মহিলাই একাউণ্টত গোটৰ টকা নোসোমাব বুলি ঘোষণা কৰিছে। আৰু দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেনেহ'লে লাভ নকৰিব এই 10,000কৈ টকা। অৰ্থাৎ আপোনালোকে যদি এই 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেনেহ'লে চৰকাৰে যিখিনি নীতি নিয়ম কৈছে এইখিনি আপোনালোকে মানিব লাগিব। আৰু চৰকাৰে এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক পুনৰ 25,000 টকাকৈ দিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। গতিকে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ। আৰু যদি কোনো মহিলাই এই টকালৈ কোনো ব্যৱসায় নকৰে তেনেহ'লে সেইসকল মহিলাই ঘূৰাই দিব লাগিব চৰকাৰক এই 10,000কৈ টকা।
আৰু যদি কোনোবাই চৰকাৰৰ নিয়ম অনুযায়ী কাম নকৰে তেন্তে ঘূৰাই দিব লাগিব কিন্তু এই 10,000 টকা আত্মসহায়ক গোটৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিব বুলি এই 10,000 টকা ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল আত্মসহায়ক গোটৰ 10,000 টকাক লৈ এইটো এটা ডাঙৰ আপডেট আহিছিলে আৰু বহুতেই মোক কমেণ্ট কৰি সুধিছে, বহুত মহিলাই সুধিছে যে আত্মসহায়ক গোটৰ 10,000 টকা ছাৰ কেতিয়া দিব। চাওক বন্ধু-বান্ধৱীসকল, বহুত ছ'চিয়েল মিডিয়াত ইতিমধ্যে চৰ্চা চলি আছে যে অহা দুৰ্গা পূজাৰ আগতে আত্মসহায়ক গোটৰ 10,000 টকা দিব বুলি বহুত ছ'চিয়েল মিডিয়াত ইতিমধ্যে চৰ্চা চলি আছে। চাওক এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, যাৰ বাবে মই আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। আৰু আত্মসহায়ক গোটৰ টকাটো 10,000 টকাটো দুৰ্গা পূজাৰ আগতে দিব পাৰে বা পিছতে দিব পাৰে, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে হঠাৎ কোনোবা এদিন পুটুং কৰি 10,000 টকা মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব। মাজে সময়ে তেওঁলোকে বেংক একাউণ্ট চেক কৰি থাকিলে হ'ল। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ মাজত এতিয়া মই ডেটটো ক'ব নোৱাৰিছোঁ। যেতিয়াই আত্মসহায়ক গোটৰ 10,000 টকাৰ তাৰিখ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, লগালগ আপোনালোকৰ মাজত মই ভিডিঅ' এটা বনাই আগবঢ়াম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু আত্মসহায়ক গোটক লৈ কিন্তু আৰু আহিবলগীয়া সময়ত কেইবাটাও নতুনকৈ নীতি নিয়ম বান্ধি দিব চৰকাৰে। গতিকে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। আত্মসহায়ক গোটৰ সকলোখিনি ভিডিঅ' এইটো চেনেলৰ লগত পাই থাকিব। আৰু যদি আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে শ্ৰমিকসকলৰ বাবে, অৰ্থাৎ যিসকল শ্ৰমিক আছে তেওঁলোকে যি পৰিশ্ৰম কৰে কঠোৰ আৰু তেওঁলোকৰ যি দিন হাজিৰাৰ মজুৰিটো বৃদ্ধি কৰিব চৰকাৰে। 1,000 টকালৈ বৃদ্ধি পাব দিন হাজিৰা কৰা শ্ৰমিকৰ মজুৰি। আৰু দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি বৃদ্ধি কৰিব বুলি ঘোষণা কৰিলে। আৰু দুৰ্গা পূজাৰ পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিকক দিলে ভাল খবৰ চৰকাৰে। 800 টকাৰ পৰা 1,000 টকালৈ বৃদ্ধি কৰিব শ্ৰমিকসকলৰ দৈনিক মজুৰি। আৰু ৰাজমিস্ত্ৰীকে ধৰি ঔদ্যোগিক প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকৰ বৃদ্ধি পাব দিন হাজিৰাৰ মজুৰি। 1 অক্টোবৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে। শ্ৰমিকৰ নিম্নতম দৈনিক মজুৰি ধাৰ্য কৰিলে কেন্দ্ৰীয় চৰকাৰে। আৰু দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি, যিসমূহ পাইছিলে তাতকৈ মজুৰি বেছি কৰিব। আৰু দুৰ্গা পূজাৰ পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিকক ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ। যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকলৈ ডাঙৰ ঘোষণা। চাওক বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও কিন্তু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, কাৰণ অৰুণোদয় আঁচনি 3.0 টকাটো ডাইৰেক্ট ডিবিটিৰ মাধ্যমত বেংক একাউণ্টত প্ৰেৰণ কৰিব প্ৰতি মাহৰ 10 তাৰিখে 1,250 টকাকৈ। আহিবলগীয়া সময়ত কিন্তু এই টকা বৃদ্ধি হ'বলৈ আছে। তাৰ বাবে কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকৰ আবেদন কৰাৰ আগতে নিজৰ নথিপত্ৰ বা বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, ৰেচন কাৰ্ডৰ লগতো আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু বন্ধু-বান্ধৱীসকল, পূৰ্বৰ পৰা যিসকলে অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে তেওঁলোকলৈ নতুন আহ্বান, অৰ্থাৎ তেওঁলোকেও নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। কাৰণ পূৰ্বতে বহুতৰে ঘৰত হয়তো চাকৰি নাছিলে আৰু অৰুণোদয় আঁচনি পোৱাৰ পিছত হয়তো বহুতৰ ঘৰত চাকৰি হৈছে বা চাৰিচকীয়া বাহন নাছিলে যেতিয়া আবেদন কৰিছিলে, তাৰপিছত হয়তো কোনোবাই চাৰিচকীয়া বাহন লৈছে। এতিয়াৰ ক্ষেত্ৰত নহ'ব, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। আৰু বহুতে ধৰক কাৰোবাৰ ঘৰত হয়তো ৱাৰ্ড মেম্বাৰৰ ঘৰৰ পৰিয়ালৰ মানুহে অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে বা বিধায়কৰ পৰিয়ালৰ মানুহেও পাইছিলে, কিন্তু এতিয়াৰ ক্ষেত্ৰত নহ'ব। কাৰণ এতিয়া আধাৰ কাৰ্ডৰ লগত গোটেইখিনি ডিটেইলছ আহি পৰিব যেতিয়া চেক কৰিব। গতিকে আপোনালোকে যদি আবেদন কৰিলেও নাপাব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ আগতে নিজৰ নথিপত্ৰখিনি বা যোগ্য হয় নে নহয় সেইখিনি নিজে বিবেচিত হৈ আবেদন কৰিব। আৰু বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 আবেদন ক'ত কৰিম বুলি বহুতে মোক কমেণ্ট কৰিছে, ক'ত ফৰ্ম পাব। চাওক, নতুনকৈ আবেদন কৰিব হ'লে আপোনালোকে DC কোডৰ যোগেদি আবেদন কৰিব লাগিব, নহ'লে গাঁও পঞ্চায়তৰ যোগেদি, নহ'লে আপোনালোকে ব্লকৰ যোগেদি আবেদন কৰিব পাৰিব। আৰু নতুনকৈ অৰুণোদয় আঁচনি 3.0ক লৈ 2 এদিনতে কিন্তু ডাঙৰ আপডেট ঘোষণা কৰিব চৰকাৰে। গতিকে আপোনালোকে সেই আপডেটখিনি চাবলৈ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু অৰুণোদয় আঁচনিক লৈ সবিশেষ আপডেট এই চেনেলটোৰ লগত আপোনালোকে জানি থাকিব। আৰু যদি অৰুণোদয় আঁচনি 3.0ক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। অসমত
এতিয়াও বহুত লাখ লাখ পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাই, অৰ্থাৎ যোগ্য পৰিয়ালে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। যিসকল যোগ্য ব্যক্তিয়ে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকক দিব নতুনকৈ ৰেচন কাৰ্ড। আৰু ৰাজ্যত নতুনকৈ 19,92,167 গৰাকী নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব বা চৰকাৰে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। গতিকে যিসকল ৰেচন কাৰ্ড পোৱা নাছিলে তেওঁলোকৰ বাবে সুখবৰ। ৰাজ্যত নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে। আপোনালোকে যদি ৰেচন কাৰ্ড লাভ কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। কাৰণ আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে আৰু অৰ্থাৎ অহা 15 অক্টোবৰ তাৰিখৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব লাগিব। আৰু যদি আপোনালোকে অহা 15 অক্টোবৰ তাৰিখৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ড আবেদন নকৰে তেনেহ'লে আপোনালোকে কিন্তু পিছত আকৌ আবেদন কৰিব নোৱাৰিব। গতিকে আপোনালোকে যিসকল যোগ্য হয় আৰু যিসকলে এতিয়ালৈকে গম পোৱা নাই ৰেচন কাৰ্ড আবেদন কৰিব লাগিব, ক'ত কেনেকৈ কৰিব লাগিব, তেওঁলোকক মই কৈ দিছোঁ। চাওক বন্ধুসকল, নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিবলৈ হ'লে আপোনালোকে জিলা পৰিক্ৰমা বিভাগ বা আপোনালোকে নিজৰ য'ত আপোনালোকে বিনামূলীয়াকৈ চাউল পায় সুলভ মূল্যৰ দোকানৰ লগত যোগাযোগ কৰিব, গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰিব, অথবা আপোনালোকে DC কোডৰ যোগেদিও নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বা অনলাইনৰ মাধ্যমতো কিন্তু ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ CHC চেণ্টাৰত গৈ নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব হ'লে আপোনালোকক ফৰ্ম চিটো প্ৰয়োজন হ'ব আৰু প্ৰয়োজন হোৱাৰ পিছত আপোনালোকে ফৰ্ম চিখন ফিল আপ কৰি নিৰ্দিষ্ট সময়ৰ আগতে আপোনালোকে জমা দিব আৰু নতুনকৈ ৰেচন কাৰ্ড জিলা ভিত্তিত বিতৰণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে বন্ধুসকল, আজি আছিলে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট। যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে সুখবৰ। অতি শীঘ্ৰেই আবেদন কৰক আৰু ৰেচন কাৰ্ড লাভ কৰক। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো সকলোৰে মাজতে ভালকৈ শ্বেয়াৰ কৰক, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।